দৰ্শকসকলক সাজু হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ। কোচ ৰাজবংশী ঐক্যমঞ্চৰ বিজনেছ আপোনালোকে কি ক'ব এই সম্পৰ্কে? হয় আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ 515তম এই দিৱস আমি বিজিনিত আক্ৰাচুকে ধৰি আমাৰ যি সন্মিলিত মঞ্চ আছে আমি একেলগে যৌথভাৱে আমি উদযাপন কৰিবলৈ ইতিমধ্যে আমাৰ কিছু কাৰ্যসূচী হৈ গ'ল। পতাকা উত্তোলনকে ধৰি বিভিন্ন কাৰ্যসূচী আমাৰ হৈ গ'ল। ইতিমধ্যে আমাৰ কোচ ৰাজবংশীৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য কৃষ্টি ইতিমধ্যে প্ৰদৰ্শন হৈ আছে। কিছু সময় পিছতে আমাৰ মুকলি সভা হ'ব। ইতিমধ্যে আমাৰ মুকলি সভাত বিশিষ্ট অতিথিসকল আহিব। অসমৰ কেবিনেট মন্ত্ৰীও আমাৰ ইয়াত উপস্থিত হ'ব। সুন্দৰ অনুষ্ঠান ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ আৰু ৰাইজে ইতিমধ্যে আমাক সহযোগিতা কৰিছে। আমি 10,000 মানুহ আশা কৰিছোঁ। ইয়াত 10,000 মানুহ হ'ব লাগে ইয়াতে। হয়, আমি সেই দিনাখন দেখা পাইছোঁ যে আপোনালোকে অসম চৰকাৰ লগতে কেবিনেট মন্ত্ৰী দুয়োগৰাকীৰ লগত আপোনালোকে কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নয়ন সম্পৰ্কে কিবা বৈঠক কৰিছে। হয় কি আলোচনা কৰিলে তাতে? হয় আমাৰ 5 তাৰিখে মুখ্যমন্ত্ৰীৰ লগত বৈঠক আছিলে। যোৱা ফেব্ৰুৱাৰী 5 তাৰিখে মুখ্যমন্ত্ৰীৰ লগত বৈঠক আমি ভালেই হৈছে। আমাৰ গোটেইখিনি যিখিনি আলোচনা হৈছে আমি মুখ্যমন্ত্ৰীক এটাই কথা ক'ব বিচাৰিছোঁ যে আলোচনাৰ নামত আৰু আলোচনা কৰিব বিচৰা নাই। ইতিমধ্যে আমি কোচ ৰাজবংশীৰ বিভিন্ন দল সংগঠনে আলোচনাৰ বহুত আলোচনা কৰিলোঁ। এতিয়া আৰু আমাক সমাধান সূত্ৰ লাগে আৰু মুখ্যমন্ত্ৰীক আমি স্পষ্ট কৈছোঁ আৰু মুখ্যমন্ত্ৰীয়ে আমাক আশ্বাস দিছে এইবাৰ বিধানসভাৰ অধিৱেশনত যিখন বিল আছে এই বিলখন তেওঁ দাখিল কৰিব আৰু কেন্দ্ৰলৈ পঠোৱাৰ তেওঁ ব্যৱস্থা কৰিব। বীৰ চিলাৰায় দিৱসৰ এই বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ সন্মুখত এই পবিত্ৰ দিনটোত আমি ক'ব বিচাৰিছোঁ অসম চৰকাৰ তথা ভাৰত চৰকাৰক ক'ব বিচাৰিছোঁ আমাক যাতে আৰু আগুৱা নাভাৰে কোচ ৰাজবংশীক জাতিক লৈ যাতে আপোনালোকে আৰু খেলা ধেমালি নকৰে। এই সমস্যাটো অতি সোনকালে বাস্তৱ পদক্ষেপ ল'বলৈ আজিৰ এই পবিত্ৰ দিনতে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ। কোচ ৰাজবংশী ঐক্য মঞ্চৰ চিলাৰায় দিৱস উদযাপন কৰি আছে। আজি কোন হয় আক্ৰাচু আৰু কোচ ৰাজবংশী বিভিন্ন জাতীয় সংগঠনের সন্মিলিত গঠিত মঞ্চ কোচ রাজবংশী সন্মিলিত মঞ্চ একচুয়ালি ঐক্যমঞ্চ নহয় সন্মিলিত মঞ্চ হয়। এই সন্মিলিত মঞ্চৰ উদ্যোগত বিজিনি মহকুমা আক্ৰাচুৰ সহযোগত বৃহত্তৰ বিজিনিবাসী ৰাইজৰ পূৰ্ণ সমৰ্থনত আজি আমি বিজিনি উচ্চ ছোৱালী মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমি একদিনীয়া কাৰ্যসূচীৰে বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰিবলৈ হাতত লৈছোঁ। তাৰে আজি প্ৰথম আজিৰ এই আজিৰ দিনজোৰা কাৰ্যসূচীৰ আমাৰ ৰাতিপুৱাৰ পৰা কাৰ্যসূচী ইতিমধ্যেই গতানুগতিকভাৱে চলি আছে। এতিয়া আমাৰ খন্তেক পিছতে আমাৰ খোলা সভা হ'ব। এই খোলা সভাৰ জৰিয়তে আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে বৃহত্তৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি অৱহেলিত যে নিষ্পাসিত আমাৰ যিটো আজি ক্ৰাইচিছত আমি আছোঁ আমি এই মঞ্চৰ জৰিয়তে অসম চৰকাৰক আহ্বান জনাইছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ কৰক, অন্যথা এই কোচ ৰাজবংশী জনগোষ্ঠী হাত সাৱটি বহি নাথাকে। আজিৰ এই পূৰ্ণভূমিৰ জৰিয়তে আমি বাৰ্তা দিব বিচাৰিছোঁ। আজি এই শুভ মুহূৰ্তত বাৰ্তা দিব বিচাৰিছোঁ যে অনতিপলমে কোচ ৰাজবংশী জনগোষ্ঠীক বৃহত্তৰ জনগোষ্ঠীক জনজাতিকৰণ কৰক, পৃথক ক্ষমতাবোৰ লৈ ত্ৰিপাক্ষিক বৈঠক বহক আৰু আমাৰ আনুষংগিক যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰক। কিন্তু দেখা গৈছে যে অসম চৰকাৰ ভাৰত চৰকাৰে এই কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো সমস্যাৰ প্ৰতি পিঠি দি এই জাতিটোক ৰাজনৈতিকভাৱে আমালোকক ব্যৱহাৰ কৰিব খুজিছে। কিন্তু এই বেলি ব্যৱহাৰ কৰিবলৈ দিয়াৰ সুযোগ দিয়া নহ'ব। এইটো আমাৰ অবিভক্ত গোৱালপাৰা আক্ৰাচু আৰু সন্মিলিত মঞ্চৰ আমি এইবাৰ একজোটেৰে একেখন মঞ্চতে আমি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক আমি চকিয়াই দিব বিচাৰিছোঁ। এইবাৰ আমি দেখা পাইছোঁ যে বিজেপি ৰাজ্য সভাপতিৰ নেতৃত্বত প্ৰত্যেকখন জিলাতে বিজেপিয়ে চিলাৰায় দিৱস উদযাপন কৰি আছে। এই সন্দৰ্ভত আপুনি যিহেতু ৰাজবংশী নেতা হিচাপে কি ক'ব? মই এই চেগতে ক'ম যে মই এজন সন্মিলিত মঞ্চৰ অংশীদাৰ হিচাপে মই এজন অবিভক্ত গোৱালপাৰা আক্ৰাচুৰ সভাপতি হিচাপে প্ৰথমতেই মই যদিও আমি অসম প্ৰদেশ বিজেপিয়ে বিশেষকৈ নৱনিৰ্বাচিত সভাপতিয়ে যিটো বাৰ্তা দিছে বা যিটো আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানে জনগোষ্ঠীৰ যিটো হিৰো বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম উৎসৱ বা জন্ম জয়ন্তী আনুষ্ঠানিকভাৱে অসম প্ৰদেশ বিজেপিয়ে গোটেই অসমত পালন কৰিব দিছে। আমি অবিভক্ত গোৱালপাৰা আক্ৰাচু তথা সন্মিলিত মঞ্চই আমি অসম চৰকাৰ অসম ৰাজ্যিক সভাপতিক আমি বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি বিগত দিনত আমি দেখিবলৈ পোৱা নাই যে অসম চৰকাৰৰ বিশেষকৈ যিখন চৰকাৰ থাকে এই চৰকাৰখনে অনুষ্ঠুপীয় কৰি এটা আমাৰ যিকোনো জেগাত
চৰকাৰীভাৱে কৰে, কিন্তু এইবাৰ দেখা গৈছে যে অসম প্ৰদেশ বিজেপিয়ে বৃহত্তৰভাৱে গোটেই অসমত এই কোচ ৰাজবংশী জনগোষ্ঠীৰ বীৰজনক শ্ৰদ্ধা জনাইছে আৰু এই বীৰজনক যিটো আমাৰ বাৰ্তা দিছে যে গোটেই অসমত বিশ্ব মহাবীৰ চিলাৰায় দিৱস অনুষ্ঠান মানে উদযাপন কৰিব লাগে, এইটো আমি অবিভক্ত গোৱালপাৰা আখৰাচু তথা সন্মিলিত মঞ্চই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো প্ৰশংসনীয় পদক্ষেপ। অনাগত দিনত খালি এই প্ৰগ্ৰাম অনুষ্ঠান কৰিলেই নহ'ব, বৃহত্তৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো অৱহেলিত, যিটো আমালোকৰ মানে ঐতিহাসিক যিটো দাবী, এই দাবীটো অতি সোনকালে যাতে মানে সমাধান কৰে, তাৰ কাৰণে মই বিশেষকৈ অসম ৰাজ্যিক বিজেপিৰ সভাপতিক মই দাবী জনাইছোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে।